ৰাজ্যত আকৌ নগাৰ আগ্ৰাসন আৰম্ভ হৈছে। এবাৰ হালুৱাটিঙত নগাৰ আগ্ৰাসন আৰম্ভ হৈছে। তিৰু হিলছত নগাৰ আগ্ৰাসন আৰম্ভ হৈছে। নগাৰ আগ্ৰাসনৰ বাবে আকৌ এবাৰ চিন্তিত হৈ পৰিছে সকলো। আকৌ এবাৰ সীমান্তবাসী চিন্তিত হৈ পৰিবলগীয়া হৈছে। অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত আকৌ নগাৰ আগ্ৰাসন আৰম্ভ হৈছে। আমি কিছু দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ আৰু তাৰ সমান্তৰালভাৱে উল্লেখ কৰিব বিচাৰিছোঁ যে নগাৰ আগ্ৰাসন আকৌ এবাৰ আৰম্ভ হৈছে। এই ঘটনা সংঘটিত হৈছে আমগুৰি, হালুৱাটিং আৰু মৰিয়নিৰ তিৰু হিলছত। নগাৰ আগ্ৰাসন, অসম নাগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসন অব্যাহত আছে। অসমৰ ভূমিত পুনৰ নাগালেণ্ডৰ দপদপনি। শিৱসাগৰ জিলাৰ হালুৱাটিঙত নগাই খান্দিছে বিবদমান এলেকাৰ পাহাৰৰ টিলা আৰু 5 বছৰ পূৰ্বে উক্ত টিলাতে শিৱসাগৰ প্ৰশাসনে বিঅপি স্থাপনৰ প্ৰস্তুতি চলাইছিল। এই সমগ্ৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া হৈছে। ইফালে যোৰহাট জিলাৰ সীমামূৰীয়া চেলেংহাটৰ তিৰু হিলছতো নগাৰ আগ্ৰাসন ক্ৰমান্বয়ে বৃদ্ধি পাইছে। এই সকলোবোৰ তথ্য শেহতীয়াভাৱে পোহৰলৈ আহিছে আৰু নগাৰ আগ্ৰাসন ৰোধ কৰিবলৈ দাবী উত্থাপন কৰিছে সকলোৱে। দেশ যাওঁ যাওঁ, জাতি যাওঁ যাওঁ, ভাষা যাওঁ যাওঁ, এতিয়া অসমৰ ৰেখতালৈ যাওঁ, এই পৰিস্থিতি আহি পৰিল আমাৰ আমগুৰি হালুৱাটিঙত। গতিকে আমি দেখা পাইছিলোঁ প্ৰায় 4 বছৰমানৰ আগত আমাৰ যি হালুৱাটিঙৰ আৰু নাগালেণ্ডৰ যি বৰ্ডাৰ, অসমৰ যি সীমা, সেই সীমাত এটা বিঅপি স্থাপন কৰিব লৈছিলে। আৰু সেই বিঅপিটো স্থাপন কৰিব লওঁতে কি কৰিলে, নাগালেণ্ডৰ কিছুমান অচিনাক্ত যুৱকে আহি পেলাই জাঠি জোং লৈ পেলাই তাত আমাৰ বিঅপিটো বনাব নিদিলে। কিন্তু এইটো আমাৰ দুৰ্বলতা হ'ল আমাৰ প্ৰশাসন তথা আমাৰ চৰকাৰৰ। তেতিয়া সেই সুযোগতে তেখেতে কি তেনেকৈ থাকি গ'ল। কিন্তু এতিয়া আমি দেখিছোঁ যে আমাৰ অসমৰ মাটি, আমি জানিবলৈ পোৱা মতে সেইটো টিলা, যিটো টিলাত আমাৰ বিঅপি স্থাপন কৰিবলৈ গৈছিল, আৰু সেই টিলাতে আজি দেখিছোঁ যে আমাৰ ফ'ৰলেন বনাবৰ কাৰণে আমাৰ তাৰ পৰা মাটিসমূহ গোটেই খান্দি লৈ গৈছে। আৰু কি যুক্তিত এইটো নাগালেণ্ড চৰকাৰে এই মাটি বিক্ৰী কৰিছে। আৰু অসমততো আমাৰ কয়লা চিণ্ডিকেটটো এইটো ৰাস্তাত চলি আছে, আৰু লগতে এতিয়া আমি দেখিবলৈ পাইছোঁ যে মাটিও চিণ্ডিকেট চলিছে। কাৰণ ইয়াত বহুতো যুৱক এই মাটি চিণ্ডিকেটত সোমাই পৰিছে। দুটকা পইচা লোভৰ কাৰণে তেওঁলোকে কি কৰিছে যে আমাৰ অসমৰ মাটি বিক্ৰী কৰি দিছে। গতিকে আমি প্ৰশাসনক আমি এইটো স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে আমাৰ এই যিসমূহ মাটি এতিয়া খান্দি আছে, যে আমাৰ নাগালেণ্ডৰ মাটি খান্দিছে বা অসমৰ মাটি খান্দিছে, দুইখনৰ ৰাজ্যৰ DC আহিব লাগে, ইয়ালৈ আহি তেওঁলোকে আমাৰ চিতামত উলিয়াই আমাৰ তন্নকে আমাৰ বৰ্ডাৰটো উলিয়াব লাগে আৰু কাটাটাই মাৰিব লাগে। কিয়নো আমি দেখি আছোঁ যে সিদিনা আমাৰ আজি ধেমাজি কাণ্ড আমি পাহৰিব পৰা নাই, যি আমাৰ অৰুণাচলে আমাৰ ফৰেষ্টাৰ মাৰি দিছিলে। আজি মেঘালয়ে যদি আজি দপদপনি চলাব পাৰে, অৰুণাচলে যদি নিজে দপদপনি চলাব পাৰে, আজি নগাই যদি দপদপনি চলাব পাৰে, কিয় আমাৰ অসম চৰকাৰে বা আমাৰ প্ৰশাসনে আমাৰ দপদপনি চলাব নোৱাৰে? কাৰণ আমাৰ মনত আছে যে আমাৰ সেই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, তেখেতে 2টা গুলি মাৰি গোটেই ফুটুৱাই তেখেতে পলাই আহিবলগীয়া বাধ্য হ'ল। সিদিনা আজি মৰিয়নিত আমাৰ পুলিচ প্ৰশাসনৰ মানুহক পিটি মেলি তাৰ পৰা অৱস্থা নাইকিয়াকৈ আঁঠুকাঢ়ি তেওঁলোকে আহিবলগীয়া হ'ল। কিয় বাৰে আমি অসমখন আমাৰ এনেকুৱা পৰ্যায়লৈ গৈ আছে? বাংলাদেশে ঠেলি আহিছে, অৰুণাচলে ঠেলি আহিছে, নাগালেণ্ডে ঠেলি আহিছে, আমি যাম ক'ত? অসমৰ মানুহ আমি ক'ত যাম? শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীয়ে খালি কৈ থাকিলে হ'ব নেকি যে মই শ্ৰেষ্ঠ মন্ত্ৰী? তেখেতে অকল কি এই অভাৰব্ৰিজতে থাকিব নে আমাৰ অসমৰ জনগণৰ কথা চিন্তা কৰিব? কথা অসমৰ ৰাইজৰ বাবে আমি বাৰম্বাৰ আপোনালোকে দেখি আছে যে অসম নাগালেণ্ড সীমান্তত আমি য'ত আজি উপস্থিত আছোঁ, অসম নাগালেণ্ড সীমান্তত এইটো ৰাজাবাৰী অঞ্চলত। আৰু এই ৰজাবাৰী অঞ্চলৰ যিসকল লোক আছে, বসবাস কৰিছে, তেওঁলোকক মানে ভয় ভাবুকিত জীয়াই থাকিব লগা হৈছে। নগা দুৰ্বৃত্তই আহি অসমৰ সীমাত, অসমৰ মাটি, অসমৰ ভূমি তেওঁলোকে দখল কৰিছে। আৰু এনে ক্ষেত্ৰত যেতিয়া এই আমাৰ যিসকল নাগালেণ্ড সীমান্তৱৰ্তীত যিসকল আমাৰ ৰাইজ আছে নাগালেণ্ড সীমান্তত, তেখেতলোকক নিৰাপত্তা দিবৰ কাৰণে অসম চৰকাৰে 3টাকৈ ইয়াত বেটেলিয়ন কেম্প তেওঁলোকে সংস্থাপন কৰিছে। লাউজান বেটেলিয়ন কেম্প, ৰনখান বেটেলিয়ন কেম্প আৰু চুতীয়াকাৰী বেটেলিয়ন কেম্প। আৰু একেবাৰে নিলগত আছে এই ৰজাবাৰী গাঁওখন। আৰু এই ৰজাবাৰী গাঁওখনৰ ৰাইজক কিন্তু নগা দুৰ্বৃত্তই বন্দুক পিষ্টল লৈ পেলাই আহি পেলাই ইয়াত ভয় ভাবুকি দিয়াৰ আমি কথা শুনি পাইছোঁ। যাৰ কাৰণে ইয়াৰ লোকসকল তেওঁলোকে পলায়ন কৰিবলগীয়া বাধ্য হৈছে, তেওঁলোকে পলাই হাৰিব লগা হৈছে। এনে ক্ষেত্ৰত আমাৰ নাগালেণ্ড সীমান্তত কিন্তু অসম চৰকাৰে, অসম আৰক্ষীয়ে সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল হৈছে বুলি আমি গম পাইছোঁ। আৰু অসম শান্তি ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছোঁ যে নগাঁৱৰ যি আগ্ৰাসন আছে, নগাঁৱৰ যি ভূমি দখল কৰিছে, এই বেদখললৈ আনক, অসমৰ ভূমিলৈ আনক, অসমৰ ৰেভিনিউলৈ আনিবৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথা কিন্তু অসম শান্তি ছাত্ৰ সন্থাই কিন্তু পথ অৱৰোধ কৰিবলৈ বাধ্য হ'ব, অন্যথা কিন্তু গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হৈ যাব। কিন্তু এই কথা নিশ্চিতভাৱে সকীয়াই দিছোঁ অসম চৰকাৰ তথা
যোৰহাট জিলা প্ৰশাসনক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।